লখিমপুৰৰ পৰা অযোধ্যালৈ পদযাত্ৰা এজন সাহসী যুৱকৰ উত্তৰ লখিমপুৰৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা। ৰাম মন্দিৰ, বদ্ৰীনাথ, লাডাখ, অমৰনাথলৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হৈছে যুৱকজন। হয়, আপুনি ঠিকেই শুনিছে, এই যুৱকজন হৈছে লখিমপুৰৰ জিন্তু বৰুৱা। ইতিমধ্যে অযোধ্যাত 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰামলালাৰ মূৰ্তিৰ। আৰু তাৰ পাছতে সেই দিনটোত শ্ৰীৰামৰ দৰ্শনৰ বাবে হেজাৰ হেজাৰ লোকৰ লানি নিচিকা সোঁত বোৱা পৰিলক্ষিত হৈছিল। আৰু তাৰ পাছতে এতিয়া মন মিলিছে এইজন প্ৰতিভাৱান যুৱকে। ভগৱান দৰ্শন আৰু তীৰ্থযাত্ৰাৰ উদ্দেশ্যে খোজকাঢ়ি সুদূৰ ৰামনগৰী অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে এইজন প্ৰতিভাশালী যুৱক জিন্তু বৰুৱাই। সমান্তৰালকৈ জিন্তু বৰুৱাই উত্তৰ লখিমপুৰৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰ, বদ্ৰীনাথ, লাডাখ, অমৰনাথ আদিকে ধৰি বহুকেইখন তীৰ্থস্থান ভ্ৰমণ কৰিব পদযাত্ৰা কৰি। শুনক যুৱকজনৰ মুখেৰে। এই যুৱকজন যোন অসমৰ নৰ্থ লখিমপুৰৰ পৰা খোজকাঢ়ি এক দীৰ্ঘ যাত্ৰা আৰম্ভ কৰিছে। আজি আৰু এই যাত্ৰাটোৰ আজি 16 দিন সম্পূৰ্ণ হ'ল। আৰু যুৱকজনে নৰ্থ লখিমপুৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ, লাডাখ আৰু ইত্যাদিকে ধৰি ভাৰতৰ বিভিন্ন বিখ্যাত ঠাইসমূহত খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে। আৰু যুৱকজনৰ পৰা আজি তেওঁৰ পৰিচয় বা তেওঁৰ উদ্দেশ্য বা কি কৰিব খোজে তাৰ বিষয়ে জানিব বিচাৰিম। প্ৰথমতে আপোনাৰ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু বৰুৱা। মোৰ ঘৰ হৈছে লখিমপুৰ ঘিলামৰা বালিয়নী গাঁও। শুনা পালে লখিমপুৰ ঘিলামৰা বালিয়নী গাঁও। তাৰ পৰা কিমান দিন হ'ল ঘৰৰ পৰা ওলোৱা? ঘৰৰ পৰা ওলোৱা আজি মোৰ 16 দিন হ'ল। 16 দিন। আৰু নেক্সট টাৰ্গেট ক'ত ক'ত আছে যোৱা? আপোনাৰ এতিয়া বৰ্তমান অযোধ্যা, অমৰনাথ, বদ্ৰীনাথ, লাডাখ তেনেকে। তাৰপিছত তুমি যে আহিছা, মানুহে হেল্প কৰিছে না? অলপ বাটত বহুতে ছাপোৰ্ট কৰিছে, ভাল লাগিছে। আৰু গতত দিনত কিমানকে মোটামুটি 40-50 তেনেকে যাওঁ। আপোনালোকে শুনা পালে এই যান্ত্ৰিকতাৰ যুগতো এই যুৱকজনে দেখাই গৈছে এক অনন্য নিদৰ্শন। দিনত 40 কিলোমিটাৰ কৰি খোজকাঢ়ি তেওঁ যাবগৈ ৰাম জন্মভূমি অযোধ্যালৈ। তাৰপিছত তাৰে পৰা লাডাখ আৰু বিভিন্ন ভাৰতৰ তথা পৃথিৱীৰ বিখ্যাত ঠাইসমূহ দৰ্শন কৰিব। আৰু যুৱকজনক সুধিব বিচাৰিম যে গোটা দিনটোৰ পিছত ৰাতি তেওঁ ৰাতি মই তেনেকৈ পুলিচ ষ্টেচনতে বিশেষকৈ থকা হয়। আৰু যদি পুলিচ ষ্টেচন নাপাওঁ তেতিয়া মন্দিৰ বা এনেকৈ লগাই হ'বলগীয়া হয়। আপোনালোকে শুনা পালে ৰাতি যুৱকজনে আৰক্ষী চকী বা পেট্ৰল পাম্প বা মন্দিৰ গোটতে যিখিনি ঠাই তেওঁৰ বাবে নিৰ্ভৰযোগ্য বুলি লাগে তাতে তেওঁ ৰাতিটো থাকে। আৰু বৰ্তমান যুৱকজনৰ পৰা এটা কথা সুধিব বিচাৰিম যে এই সিদ্ধান্ত লোৱাৰ কাৰণটো? এই সিদ্ধান্ত লোৱাৰ কাৰণ বহুত আছে। প্ৰথম কাৰণটো হ'ল কি, মানে আজিলৈকে অসমত যোৱা নাই। যদি লাডাখলৈকে মই যাওঁ তেতিয়া এটা বেলেগ এটা মানে ৰেকৰ্ড হ'ব। আৰু এই কামটো যদি বেলেগ দেশৰ, আমাৰ ভাৰতৰ হওক বা ভাৰতৰ বাহিৰৰ দেশৰ কোনোবা কৰিব লওক, তেতিয়া যেতিয়া নেটত চাৰ্চ কৰিব তেতিয়া ওলাব যে অসমৰ পৰা আমি তেতিয়া অসমৰ নামটো মানে ওলাব। আৰু আচলতে যুৱকজনৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ নামটো আমাৰ ভাৰত তথা পৃথিৱীৰ বুকুত উজ্বলাই তোলা, হয় নে? যে অসমৰ পৰা অসমীয়াৰ বুকুত তেজ আছে, লাচিত বৰফুকনৰ যি তেজ আছে সেই তেজৰ শক্তিৰে অসমীয়া যুৱকসকলে কেৱল লাডাখ বুলি নহয় সমগ্ৰ পৃথিৱী দিন জয় কৰিব পাৰিব। এইটো বিশ্বাস কৰা নে তুমি? আৰু যুৱকজনৰ নিজস্ব এটা ইউটিউব চেনেলো আছে, চেনেলটোৰ নাম কৈ দিবা। মোৰ চেনেলটোৰ নাম হৈছে দা নেক্সট লেভেল 0.2। আপোনালোকে শুনা পালে দা নেক্সট লেভেল 0.2। আৰু ময়ো কামনা কৰোঁ যুৱকজনে নিজৰ উদ্দেশ্যত সফলভাৱে যাই পাওক।